ৰাজ্যৰ বজাৰত উভয় নদী ভেজাল বিলাতী খুৰা ভিন্ন প্ৰান্তত গা কৰি উঠিছে ভেজাল খুৰা প্ৰস্তুতকাৰী বৃহৎ ঘাটি ব্ৰেণ্ডেড বিলাতী খুৰাৰ হলোগ্ৰাম লেবেল পেপাৰ লগাই বজাৰত বিক্ৰী ভেজাল খুৰা খাদ্য সামগ্ৰীৰ ভেজালীকৰণৰ পিছত এইবাৰ একাংশ নামি পৰিছে বিলাতী খুৰা ভেজালীকৰণত নামি দামী বিলাতী খুৰাৰ খালী বটলত ব্ৰেণ্ডৰ হলোগ্ৰাম লেবেল পেপাৰ লগাই বিক্ৰী কৰে সস্তীয়া ভেজাল খুৰা প্ৰতিবেদনৰ আৰম্ভণিতেই ভালকৈ মন কৰক এই দৃশ্যলৈ কিদৰে এই বাসগৃহটোত দমে দমে মজুত কৰি ৰখা হৈছে ব্ৰেণ্ডেড বিলাতী খুৰাৰ হলোগ্ৰাম বটল সাফৰ আদি আৰু এই সামগ্ৰীসমূহ ব্যৱহাৰ কৰিয়েই চলাই গৈছে ভেজাল খুৰাৰ ৰমৰমীয়া বেহা ঘটনাটো ডিব্ৰুগড় জিলাৰ মৰাণৰ 2 নম্বৰ সোণালী পথৰ দুই পিতা পুত্ৰ নৃপেন সোণোৱাল আৰু পুত্ৰ বিকাশ সোণোৱালে দীৰ্ঘদিন ধৰি চলাই আহিছিল ভেজাল খুৰাৰ মুকলি বেহা কিন্তু আবকাৰী বিভাগৰ গোপন অভিযানত পোহৰলৈ আহে সমগ্ৰ তথ্য আবকাৰী বিভাগৰ গোপন সূত্ৰৰ পম খেদি ডিব্ৰুগড় আৰু মৰাণ আবকাৰীৰ সহযোগত মহানগৰীৰ পৰা যোৱা এটা আবকাৰী দল আৰু মৰাণ আৰক্ষীয়ে অভিযান চলাই নৃপেন সোণোৱালৰ বাসগৃহত আবকাৰী আৰক্ষীৰ অভিযানৰ উমান পাই পলায়ন কৰে দুই পিতা পুত্ৰ নৃপেন সোণোৱাল আৰু বিকাশ সোণোৱাল অভিযানকালত অভিযানকাৰী দলটোৱে জব্দ কৰে ৰয়েল ষ্টেজ মেকডুৱেল নম্বৰ 1 ইম্পেৰিয়েল ব্লু ইত্যাদিকে ধৰি বিভিন্ন ব্ৰেণ্ডৰ হলোগ্ৰাম লেবেল পেপাৰ বটল সাফৰ চিল উল্লেখযোগ্য যে নৃপেন সোণোৱাল আৰু বিকাশ সোণোৱালৰ আছে এটা ডেম য'ত সংগ্ৰহ কৰা হয় খুৰাৰ খালী বটল যাৰ ফলত অতি সহজেই ভেজাল খুৰা ব্যৱসায়ৰ বাবে বটল সংগ্ৰহত সুবিধা হয় আবকাৰী বিষয়াই জানিবলৈ দিয়া অনুসৰি দীৰ্ঘ সময় ধৰি চলাই গৈছিল ভেজাল খুৰাৰ ব্যৱসায় ইআইবিৰ টিম এটা আহিছিলে গুৱাহাটীৰ পৰা আৰু আমাৰ ডিব্ৰুগড় সদৰ এক্সাইজ মলত আছে সদৰ এক্সাইজ ইন্সপেক্টৰ তাৰপিছত আমাৰ মৰাণ আৰক্ষীৰ সহযোগত এনেকুৱা এটা অঞ্চলত আমি অলপ অভিযান চলাওঁ আৰু অভিযানৰ ভিত্তিত এই গোটেইখিনি বস্তু আমি ৰিকভাৰ কৰিছোঁ আৰু ফাৰ্ডাৰ ইনকুৱাৰী চলি আছে আমি যিখিনি আগবাঢ় হৈ আপোনালোকক আপডেট কৰাই থাকিম তাত লেবেলিং আমাৰ যিটো ভুৱা লেবেল আছে লেবেল ইম্পেৰিয়েল ব্লুৰ আছে তাৰপিছত আপোনাৰ RS নম্বৰ 1 চ' এনেকুৱাকৈ কেইবাটাও ব্ৰেণ্ডৰ পোৱা গৈছে আৰু সেই গোটেইখিনি বস্তু আমি ইনভেষ্টিগেশ্যন চলাই আছোঁ দুবিধ সুৰা একলগ কৰি তাত দামী সুৰাৰ সস্তীয়া সুৰা একেলগে মিক্সিং কৰি কেনেকৈ মিক্সিং কৰে তাৰ গোটেই ছিষ্টেমটো আমি পাইছোঁ এইবিলাক আচলতে ধৰি লওক 40 টকা 50 টকা মিলাই পেলাই সিহঁতি 200 টকাত বিক্ৰী কৰিছে এতিয়া প্ৰশ্ন হয় এই ভেজাল খুৰাৰ ব্যৱসায়ত জড়িত আছে নেকি আৰু বহু ৰৌ বৰালী সেয়া আবকাৰী আৰু আৰক্ষীৰ সঠিক তদন্ততহে পোহৰলৈ আহিব মৰাণৰ পৰা দেৱজিৎ গগৈ প্ৰাগ নিউজ